উজনিৰ বানৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। ডিএফঅ অৰুণ ভিঘ্নেশে জনোৱা মতে পানীয়ে 4টা বনশিবিৰ এলেকা প্লাবিত কৰাৰ লগতে কাৰ্বি আংলঙৰ বৰষুণৰ পানীৰে উদ্যানখনৰ জলাশয়সমূহ উপচি পৰিছে। বৰ্তমানলৈকে জটিল বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও পানী বঢ়াৰ আশংকাত কৰ্তৃপক্ষই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বন্যপ্ৰাণীয়ে 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ যোৱাৰ সম্ভাৱনালৈ চাই বনকৰ্মীসকলে তীক্ষ্ণ দৃষ্টি ৰাখিছে। বন্যপ্ৰাণীৰ আশ্ৰয়ৰ বাবে উদ্যানখনৰ 108টা হাইলেণ্ড সম্পূৰ্ণ প্ৰস্তুত হৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আমাৰ ব্ৰহ্মপুত্ৰৰ ফালে পানী বাঢ়ি আছে। আমি দেখিছোঁ আৰু আমাৰ কাৰ্বি আংলঙৰ কিছুমান নদী তাৰ পৰা অৰিজিনেট হয়, এইকেইটাও পানী বাঢ়ি আছে। তথাপি ভিতৰত ইমান সোমোৱা নাই, এতিয়ালৈকে তেনেকুৱা চিটুৱেশ্যন অহা নাই। কাৰেণ্টলি আমি লেটেষ্ট আপডেট পাইছোঁ, আমাৰ 4টা কেম্প এৰিয়া ইনআণ্ডাৰেটেড কণ্ডিশ্যনত আছে। বাকী এভাকুৱেট কৰিবলগীয়া চিটুৱেশ্যন অহা নাই আৰু জন্তুৰ মুভমেণ্টটো আৰম্ভ হোৱা নাই, বেছিভাগ ভিতৰতে আছে এতিয়া। কেম্পকেইটা কোনটো ৰেঞ্জত হৈছে? 4টা ৰেঞ্জতে এটা কেম্প তেনেকৈ হৈছে। এবাৰ আমি দেখিছোঁ আগ্ৰাতলি, কোহৰা, বাগৰি আৰু বুঢ়াপাহাৰত এটা ৰেঞ্জ ইনআণ্ডাৰেটেড কণ্ডিশ্যনত আহিছে। পানী যদি বাঢ়ি থাকে তেনেকৈ এটা পৰিস্থিতি উদ্ভৱৰ সম্ভাৱনা আছে। সেইটো পানী যদি বাঢ়ি থাকে তেতিয়া ভিতৰত সোমোৱা চান্স আছে। সেইটো কাৰণে আমি ৰেডি আছোঁ। অলৰেডি আমাৰ প্ৰত্যেক কেম্পে এইটো মনিটৰিং কৰি আছে। যদি জন্তুৰ মুভমেণ্ট, বন্যপ্ৰাণীৰ মুভমেণ্ট আৰম্ভ হৈ যায়, ইমিডিয়েটলি আমি আমাৰ যিকোনো ষ্টেপ ল'ব লাগিব। আমি এনিমেল ক্ৰছিঙৰ সম্ভাৱনা আহিছে বুলি আমি ক'ব পাৰিম। মানে এইটো যদি আৰম্ভ হোৱা নাই, তথাপি যদি আৰু অলপ পানী বাঢ়ি যায়, ভিতৰত বিলকেইটা অলৰেডি ভালকৈ হৈ গ'ল। চ' এইটো ঘাঁহনিৰ ভিতৰত পানী যদি সোমাই যায়, তেতিয়া বন্যপ্ৰাণী মুভমেণ্ট আৰম্ভ হৈ যাব।